এই মুহূৰ্তত অনলাইন নিউজ আসামত দৰ্শকক দিব বিচাৰিছো এক ব্ৰেকিং নিউজ। অভয়পুৰীত নিশা অগ্নিকাণ্ড। অভয়পুৰীত বজাৰত ভয়াৱহ অগ্নিকাণ্ড। ধীৰেন দাস নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড। লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত ভস্মীভূত। লগতে প্ৰয়োজনীয় নথি পত্ৰও জুইত জাহ যায়। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হয় অভয়পুৰী অগ্নি নিৰ্বাপক বাহিনী, লগতে স্থানীয় লোকৰ সহায়ত জুই নিৰ্বাপন। নিউজ টেক্স ৰিপৰ্ট অনলাইন নিউজ আসাম। অলপ সময় আগতে ধীৰেন দাস পুৰা ঘৰত মানে শ্বৰ্ট চাৰ্কিট হৈ জুই লাগে। মানে ভালেখিনি তেখেতৰ সুলভ মূল্যৰ দোকান আছিলে, তাত ক্ষয়ক্ষতি হয়। লগতে তিনিটাকৈ ৰুম মানে জুইত যোৱা গৈছে। এতিয়া ফায়াৰ ব্ৰিগেড আহিছে। জুইটো কিমান মান আজিকালি মিডিয়া হৈ গ'ল। এতিয়া তেনেকৈ আইডিয়া কৰিব নোৱাৰে। ভালেখিনি ধৰক কি আছে, মানে কি ভিতৰত কি আছে? ভিতৰত ডকুমেণ্টছ পাতি আছিলে ভালেখিনি। এতিয়া জানিব পৰা মতে ভালেখিনি সা সম্পত্তি নষ্ট হৈছে আৰু সুলভ মূল্যৰ দোকানখনত যিমানখিনি মানে চাউল আছিল গোটেইখিনি চাউলো ডেমেজ হৈ গৈছে। লগতে ফায়াৰ ব্ৰিগেডে সময়মতে আহি পিনে সময়মতে মানে স্থানীয় ৰাইজৰ সহযোগিতাত আনুমানিক কিমান বস্তা হ'ব? আনুমানিক 200 বস্তামান হ'ব চাউল আৰু ডকুমেণ্ট আৰু টকা পইচাও আছিল চাগে। নগদ ধন আছিল? নগদ ধনটো এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা যোৱা নাই।